আমাক নিৰ্বাচনৰ আগত জুবিনদাৰ হত্যাৰ ন্যায় লাগিবই আৰু যদি ন্যায় দিব নোৱাৰে বুজি পাম যে এতিয়া ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰা যিটো কথা ইয়াৰ লগত ৰাজনৈতিক উদ্দেশ্য জড়িত হৈ আছে ৰাজনৈতিক লক্ষ্য জড়িত হৈ আছে সেইকাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এখন চৰকাৰে জুবিনদাৰ হত্যাৰ ন্যায় নিদিয়াৰ কাৰণে ন্যায় দিয়াৰ মন তেওঁলোকৰ লক্ষ্য উদ্দেশ্য নথকাৰ কাৰণে আজিলৈকে চিনেমাখন যাবলৈ সময় নাপালে ৰৈ বিনালে চাবলৈ সময় নাপালে আনকি দেশৰ প্ৰধানমন্ত্ৰী তিনিবাৰ আহিছে অসমলৈ দেশৰ গৃহমন্ত্ৰী অসমলৈ তিনিবাৰ আহিছে কিন্তু এবাৰো গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ নগ'ল দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ মুখত এবাৰো জুবিনদাৰ নাম স্মৰণ নকৰিলে এই কথাটোৱে প্ৰমাণ কৰে যে বিজেপিৰ যি নীতি আদৰ্শ বিজেপিৰ যিটো দৰ্শন ইয়াক জুবিনদাই তীব্ৰ বিৰোধিতা কৰিছিল তেখেতৰ দৃষ্টিত কোনো ধৰণৰ সংকীৰ্ণতা ভেদাভেদ ঘৃণা সাম্প্ৰদায়িকতাৰ ৰাজনীতি নাই সমন্বয় একতা ভাতৃত্ববোধ প্ৰেমৰ ৰাজনীতি বা প্ৰেমৰ চিন্তা আদৰ্শ থকাৰ কাৰণে তেওঁৰ সেই আদৰ্শটোৰ বিৰুদ্ধে তেওঁলোকে কাম কৰি আহিছিল আৰু সেইকাৰণে তেওঁক স্বীকৃতি দিব খোজা নাই তেওঁৰ এই যিটো সত্তা এই সত্তাক শক্তিশালী ৰূপত গঢ়ি তুলিবৰ কাৰণে তেওঁলোকে অতদিনে সমাধি ক্ষেত্ৰত তেওঁলোকে মানে শিল এচৰ পৰা নেপেলালে কোনো প্লেনিং আমাক আজিলৈকে দিব নোৱাৰিলে কেনেকুৱা হ'ব আৰ্হি কেনেকুৱা অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে নেকি যে জুবিনদাৰ সমাধি ক্ষেত্ৰ কেনেকুৱা হ'ব আনকি বিটিআৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 30 বিঘা মাটি দি সৰ্বাংগ সুন্দৰকৈ কৰিম বুলি ব্লুপ্ৰিণ্টটো দেখুৱাৰ পিছতো অসমৰ মুখ্যমন্ত্ৰীয়ে কিন্তু জুবিনদাৰ সমাধি ক্ষেত্ৰ কিমান মাটি হ'ব কেনেকুৱা হ'ব আৰ্হি কি হ'ব আজিলৈকে প্ৰস্তুত নকৰিলে এখন কমিটি দিয়ে সেইখন কমিটিত তেওঁলোকে কাম চলাই থাকিলে কিন্তু আমি ক'ব খোজো কাৰেণ্ট নাছিলে পানী কাটি দিয়া হয় কাৰেণ্ট কাটি দিয়া হয় এয়া জুবিনদাৰ হত্যাটোৰ প্ৰতি অন্যায় হয় নে নহয় কিন্তু আজি আমি সমগ্ৰ অসমৰ ৰাইজক আমি অসম জাতীয় পৰিষদে আয়োজন কৰা এই গণসংগ্ৰামৰ কাৰ্যসূচীৰ পৰা ক'ব খুজিছোঁ যে অহা 26ৰ বিধানসভা নিৰ্বাচনত যেতিয়া বিৰোধীৰ চৰকাৰ হ'ব সমগ্ৰ পৃথিৱীৰ মানুহৰ চকু মুকলি কৰি দিব পৰাকে সমাধি ক্ষেত্ৰ আমি বিৰোধীয়ে বনাম এই কথা অসমৰ ৰাইজক আমি কথা দিছোঁ।